নমস্কাৰ। আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় শাখাৰ শিক্ষা বিষয়ৰ প্ৰথম অধ্যায় অৰ্থাৎ স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিষয়ত আলোচনা কৰিম। ইয়াৰ আৰম্ভণি সম্পৰ্কত আমি আজি আলোচনা কৰিম, অৰ্থাৎ ডেভেলপমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আছাম। এই অধ্যায়ৰ পৰা আমি কি কথা জানিব পাৰিম, এইখিনি কথা আমি প্ৰথমতে জানি লোৱাটো ভাল। From this unit we will know about number 1 the secondary education system in India, number 2 recommendations of the Model Year Commission of 1950-53, number 3 the structure of education as recommended by Kothari Commission 1964-66, and number 4 the recommendations of Kothari Commission regarding vocationalizations of education, and number 5 the objectives and salient features of the National Policy of Education 1986, and number 6 development of secondary education in Assam, and number 7 problems of secondary education in Assam. এই কেইটাৰ বিষয়ে আমি এই অধ্যায়ৰ জৰিয়তে জানিব পাৰিম। অৰ্থাৎ স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষত কেনেকৈ মাধ্যমিক শিক্ষাৰ বিকাশ সাধন হ'ল, এই অধ্যায়ৰ জৰিয়তে আমি ইয়াত জানিব পাৰিম। ইয়াৰ উপৰি স্বাধীনতাৰ পিছত মাধ্যমিক শিক্ষাত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, এই ব্যৱস্থাসমূহৰ বিষয়ে আমি ইয়াত ভালকৈ জানিব পাৰিম। সেয়েহে এইবিলাক আমি আলোচনা কৰাৰ আগতে প্ৰথমতে মাধ্যমিক শিক্ষা কাক বোলে এই কথাটো আমি জানিব লাগে। হোৱাট ইজ ছেকেণ্ডাৰী এডুকেশ্যন? ছেকেণ্ডাৰী এডুকেশ্যন অৰ্থাৎ মাধ্যমিক শিক্ষা বুলিলে কি বুজা যায়, এই কথাটো আমি প্ৰথমতে জনাটো দৰকাৰ। ছেকেণ্ডাৰী এডুকেশ্যন ইজ দ্য কি অফ দ্য প্ৰাইমাৰী এণ্ড হায়াৰ এডুকেশ্যন, অৰ্থাৎ মাধ্যমিক শিক্ষা প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবি কাঠি বুলি কোৱা হৈছে। অৰ্থাৎ আফটাৰ দ্য প্ৰাইমাৰী এডুকেশ্যন, প্ৰাথমিক শিক্ষাৰ পিছতে আমাৰ মাধ্যমিক শিক্ষা আৰম্ভ হয় আৰু মাধ্যমিক শিক্ষাৰ পিছতো আমি উচ্চ শিক্ষা লাভ কৰিবলৈ পাওঁ। গতিকে এই প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজত যি শিক্ষা থাকে এই শিক্ষাকে আমি মাধ্যমিক শিক্ষা হিচাপে জানিব পাৰোঁ। এতিয়া কথা হ'ল এই যে মাধ্যমিক শিক্ষা, কিয় মাধ্যমিক শিক্ষাৰ বিকাশ সাধন কৰিবলৈ বিচৰা হ'ল, এই কথাটো যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে 1947 চনত যে ভাৰত স্বাধীন হৈছিল, এই স্বাধীন হোৱাৰ পিছত যেতিয়া ভাৰতত নতুনকৈ সকলোখিনি ব্যৱস্থা কৰিব লগা হ'ল, প্ৰশাসনিক দিশত, শৈক্ষিক দিশত, সকলো দিশত, অৰ্থনৈতিক দিশত, তেতিয়াই অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ সাধনৰ কথাও চিন্তা চৰ্চাত আহি গ'ল। সেই উদ্দেশ্যেই বিভিন্ন কমিটিয়ে ইয়াত পৰামৰ্শ আগবঢ়াইছিল। এই পৰামৰ্শৰ ওপৰত ভিত্তি কৰিয়েই 1952 চনত মাধ্যমিক শিক্ষাৰ বিকাশ সাধন কৰি তোলাৰ কাৰণে ডক্টৰ লক্ষ্মণস্বামী মোডালিয়াৰৰ অধ্যক্ষতাত এটা কমিটি গঠন কৰি দিয়া হৈছিল আৰু এই কমিটিখনকে আমি পিছত মোডালিয়াৰ আয়োগ হিচাপে জানিব পাৰোঁ। এই মোডালিয়াৰ আয়োগত ভাৰতবৰ্ষৰ শিক্ষাৰ কেনেকৈ উন্নতি সাধন কৰিব পৰা যায় তাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হৈছে। ভাৰতবৰ্ষত চলি থকা মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাসমূহৰ বিষয়ে তথ্য পাতি সংগ্ৰহ কৰাটো এই মাধ্যমিক শিক্ষা আয়োগৰ এটা উদ্দেশ্য আছিল। এই মাধ্যমিক শিক্ষা গঠন কৰি দিয়াৰ পিছতে মাধ্যমিক শিক্ষা আয়োগে গোটেই ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত যিমানবিলাক সমস্যা আছে এই সমস্যাবিলাক তেওঁলোকে কঢ়িয়াই আনিছিল। অৰ্থাৎ বিভিন্ন ইস্পাত তেওঁলোকে হাতত লৈছিল আৰু তেওঁলোকৰ দ্বাৰাই বিভিন্ন ঠাইত দেখা দিয়া সমস্যাসমূহৰ বিষয়ে যিমানবিলাক সমস্যা আছে মাধ্যমিক শিক্ষাৰ, এই গোটেইবিলাক সমস্যা তেওঁলোকে উলিয়াই আনিছিল
আৰু তাৰ ওপৰত তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু এই প্ৰতিবেদনখন তেওঁলোকে 1953 চনত ভাৰত চৰকাৰলৈ দাখিল কৰে। গতিকে এই আমাৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ কাৰণে মডালিয়াৰ আয়োগে যিমানবিলাক সমস্যা দেখুৱাইছিল এই সমস্যাসমূহৰ ক্ষেত্ৰত আমি পিছলৈ আলোচনা কৰিম। আৰু এই যে আয়োগ আছিল এই আয়োগে কেৱল সমস্যাসমূহ উলিয়াই অনাটোৱে ইয়াৰ উদ্দেশ্য নাছিল, ইয়াৰ বহুতো উদ্দেশ্য ইয়াত দেখা পোৱা যায়। এই মাধ্যমিক শিক্ষাৰ উদ্দেশ্য হিচাপে আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতে আয়োগে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰাটো প্ৰথমে ইয়াৰ মূল লক্ষ্য হিচাপে ধৰি লৈছে। ইয়াৰ উপৰিও নেতৃত্বৰ প্ৰশিক্ষণ দিয়া, তাৰপিছত গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰণা দাঙি ধৰা, চৰিত্ৰ গঠনৰ শিক্ষা দিয়া আৰু বৃত্তিমূলক দক্ষতাৰ ওপৰত লক্ষ্য কৰি শিক্ষাক স্থিৰ কৰি লোৱাটো এই মাধ্যমিক শিক্ষা আয়োগৰ উদ্দেশ্য আছিল। এতিয়া আমি এই উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি গোটেই ভাৰতবৰ্ষত দেখা দিয়া কিছুমান মাধ্যমিক শিক্ষাৰ সমস্যা, এই সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে এই যে কমিটিখন আছিল এই কমিটিখনে বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত গোটেই ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কিছুমান সমস্যা দেখা পাইছিল। এই সমস্যাসমূহ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এই সমস্যাসমূহ তলত কিছুমান কথা আমি আলোচনা কৰিম বা ইয়াৰ বিষয়ে আলোচনা কৰিম। এইখিনি আমি এতিয়া উল্লেখ কৰিছোঁ। নাম্বাৰ 1, এই আয়োগে বা এই সমিতিয়ে কৈছিল যে বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থাটো বাস্তৱ জীৱনৰ লগত জড়িত নহয় বুলি এই আয়োগে উল্লেখ কৰিছে। এই শিক্ষা পুথিগত, এই শিক্ষা যান্ত্ৰিক, একমুখী আৰু পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা বুলি এই কমিটিখনে উল্লেখ কৰি থৈ গৈছে। ইয়াৰ উপৰিও আৰু বহুতো আহোৱা বা কৰ্তৃ তেওঁলোকে আমাক আঙুলিয়াই দিছে। এই কৰ্তৃসমূহৰ বিষয়ে আকৌ যদি আমি উল্লেখ কৰিব লগা হয় তেতিয়াহ'লে দেখা যায় যে আমাৰ মাধ্যমিক শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন কৰি তুলিব পৰা নাই। অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ অত্যাৱশ্যকীয় গুণ যেনে অনুশাসন, সহযোগিতা আৰু নেতৃত্ব দিব পৰা গুণাৱলীৰ বিকাশ উপযুক্তভাৱে সাধন কৰিব পৰা নাই বুলি এই আয়োগে উল্লেখ কৰিছে। ইয়াৰ উপৰি আৰু বহুতো সমস্যা বা আহোৱা থকা তেওঁলোকে দেখুৱাইছে। যেনেকৈ বৰ্তমান মাধ্যমিক শিক্ষা ঠেকগণ্ডিৰ আৰু একপক্ষীয় হোৱাৰ কাৰণে সমতা লোপ পাইছে বুলিও এই আয়োগখনে উল্লেখ কৰিছে। এনে পৰিস্থিতিত প্ৰকৃত ব্যক্তিত্বৰ গঠন সম্ভৱ নহয় বুলি এই আয়োগখনে স্পষ্টভাৱে উল্লেখ কৰি থৈছে। ইয়াৰ উপৰি আৰু বহুতো সমস্যা আছে। এই সমস্যাৰ ভিতৰত আন এটা সমস্যা হৈছে শিক্ষা আহৰণৰ মাধ্যম ইংৰাজী ভাষা হোৱা বাবে আৰু এই ইংৰাজী ভাষাটো বাধ্যতামূলক বিষয় হোৱা বাবে আমাৰ গোটেই ভাৰতবৰ্ষত নানা বেমেজালিৰ সৃষ্টি হৈছে বুলি এই আয়োগখনে উল্লেখ কৰিছে। সমাজৰ প্ৰয়োজনীয়তাক আওকাণ কৰি ইংৰাজী আৰু দুই এটা বিষয়ৰ অধ্যয়নত অধিক গুৰুত্ব দিয়া দেখা গৈছে। আনকি আঞ্চলিক ভাষাক বা আঞ্চলিক ভাষাৰ দাবীকো তুচ্ছ জ্ঞান কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ
সমস্যা বা আহোৱাসমূহ এই আয়োগখনে আমাক আঙুলিয়াই দি থৈছে। ইয়াৰ উপৰি গতানুগতিক শিক্ষা পদ্ধতিতে যেনেকৈ আগবাঢ়িব লাগে তেনেকৈ হোৱা নাই, অৰ্থাৎ এইটোৰ উপৰিও গতানুগতিক শিক্ষা পদ্ধতিয়ে ছাত্ৰ ছাত্ৰীৰ মাজত স্বাধীনতা আৰু আত্মপ্ৰত্যয়ৰ অনুভূতি যোগাই তোলাত ব্যৰ্থ হৈছে, এই কথাও তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰি থৈছে। ইয়াৰ উপৰিও শ্ৰেণীকোঠা বা শ্ৰেণীসমূহত ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰয়োজনতকৈ অধিক বেছি হোৱাৰ বাবে শিক্ষক আৰু ছাত্ৰৰ মাজত পাৰস্পৰিক নিবিড় সম্পৰ্ক বা নিবিড় সম্বন্ধ বজাই ৰখাত তেওঁলোকে ব্যৰ্থ হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে ছাত্ৰ ছাত্ৰীৰ চাৰিত্ৰিক সফলতা, কৰ্তব্য নিষ্ঠা আদিৰ গুণৰ বিকাশৰ ক্ষেত্ৰত শিক্ষকৰ প্ৰভাৱ কমি আহিছে। ইয়াৰ উপৰি আৰু বহুতো ত্ৰুটি আমাৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত দেখা যায়। এই সময়ত শিক্ষকসকলৰ অৱস্থা আগতকৈ বেয়া হ'ব ধৰিছে বুলি তেওঁলোকে উল্লেখ কৰিছে। শিক্ষকৰ বেতনৰ মান একেবাৰে নিম্নগামী আছিল আৰু এই নিম্নগামী হোৱাৰ বাবে বহুতো অভিজ্ঞ শিক্ষকসকলে শিক্ষকতাৰ কাম কৰিব বিচৰা নাছিল। এইটো এটা ডাঙৰ সমস্যা হিচাপে দেখা গৈছে। ইয়াৰ উপৰি আকৌ বিভিন্ন সমস্যা আছে, যেনেকৈ মাধ্যমিক শিক্ষাত পৰীক্ষাৰ হেঁচা বৰ বেছি হোৱাৰ বাবে আৰু পৰীক্ষা ব্যৱস্থাও ত্ৰুটিপূৰ্ণ হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বহুতো অসুবিধা হোৱা দেখা গৈছিল। তাৰোপৰি মাধ্যমিক স্কুলৰ শিক্ষক নিৰ্বাচন পদ্ধতিও ত্ৰুটিপূৰ্ণ আছিল, অৰ্থাৎ যেনেকুৱা শিক্ষক উপযুক্তভাৱে বা যেনেকুৱা নিয়ম পদ্ধতিৰে শিক্ষকসকলক নিৰ্বাচন কৰিব লাগিছিল তেওঁলোকে তেনেকুৱা ধৰণৰ কৰি শিক্ষকসকলক নিৰ্বাচন কৰা হোৱা নাই, যাৰ ফলত বিভিন্ন বিসংগতিয়ে দেখা গৈছে। তাৰোপৰি সহ পাঠ্যক্ৰমিক কাৰ্যাৱলী এইবিলাকৰ যথেষ্ট অভাৱ দেখা গৈছিল। এনেকুৱা ধৰণেৰে বহুতো অসুবিধা হোৱা দেখিবলৈ পোৱা গৈছিল। সহ পাঠ্যক্ৰমিক কাৰ্যাৱলী যেতিয়া বিদ্যালয়ত নাথাকে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰাৰ কাৰণে সুবিধা পোৱা নাছিল, যিহেতু তেওঁলোকে খেল ধেমালি ইত্যাদি কৰিব পৰা নাছিল, গতিকে তেওঁলোকৰ কোনো ধৰণৰ অন্যান্য বিকাশ সম্ভৱ হোৱা নাছিল বুলি এই আয়োগখনে উল্লেখ কৰা দেখা যায়। তাৰোপৰি মাধ্যমিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ দিশটো একেবাৰে অৱহেলা কৰা হৈছিল। এনেকুৱা ধৰণৰ বিভিন্ন বিসংগতি থকা দেখা গৈছিল। এই গোটেইবিলাক মাধ্যমিক শিক্ষা আয়োগে অৰ্থাৎ মডালিয়াৰ আয়োগে তেওঁলোকৰ প্ৰস্তুতি আৰু পৰামৰ্শৰ ভিত্তিত যেতিয়া গোটেই ভাৰতবৰ্ষত এই তথ্যবিলাক সংগ্ৰহ কৰা হৈছিল, এনেকুৱা ধৰণৰ প্ৰথম অৱস্থাত বিভিন্ন ধৰণৰ বিসংগতি দেখা গৈছিল। গতিকে এনেকেই আমি বিভিন্ন বিসংগতিৰে 1952-53 চনৰ আগত অৰ্থাৎ স্বাধীনতাৰ সময়ছোৱাত আমাৰ গোটেই ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত বিসংগতি থকা দেখিবলৈ পোৱা গৈছিল। গতিকে আজি আমি আৰু বিশেষ আলোচনা নকৰোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমি মাধ্যমিক শিক্ষাৰ যে বহুতো লক্ষ্য আছিল, এই লক্ষ্য বা সেই উদ্দেশ্যসমূহৰ বিষয়ে আলোচনা কৰিম আৰু এই আলোচনাত সকলোৱে যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে সকলোৱে চাই থাকিব আমাৰ চেনেলটোক আৰু আলোচনাত অংশগ্ৰহণ কৰিব। তেতিয়া আমি নিশ্চয় পৰৱৰ্তী আৰু আলোচনাত আগবাঢ়ি যোৱাৰ কাৰণে সাহস পাম আৰু আমিও আগবাঢ়ি যোৱাৰ কাৰণে প্ৰয়াস কৰিম। গতিকে তাৰ কাৰণে সকলোৱে লাইক কৰিব আৰু আন আন শিক্ষাৰ্থীক চাবলৈ সুবিধা কৰি দিয়াৰ কাৰণে সকলোৱে আমাৰ যিটো চেনেল আছে এই চেনেলটো শ্বেয়াৰ কৰিব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।